অসমৰ মৰমৰ শিল্পী অসমীয়া জাতিৰ সাৰ্থক জুবিন গাৰ্গৰ মৃত্যুক লৈ যেটো গোচৰ চলি আছে সেই গোচৰটোক লৈ মানুহৰ মাজত সাংঘাতিক ধৰণৰ এক অসন্তুষ্টি এহাতেদি চলি আছে আৰু আনফালেদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় অসম চৰকাৰে সাংঘাতিক ধৰণৰ এটা জুবিন গাৰ্গক খুব ভাল ন্যায় প্ৰদান কৰিবই বুলি তেওঁ ঘোষণা কৰি আছে। জুবিন গাৰ্গৰ গোচৰটোৰ আটাইবিলাক বিষয় মই তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে মই আপোনালোকক এইটো কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যদিও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড বুলি কৈ চাৰ্জশ্বিটখনত হত্যাকাণ্ড দিম বুলি কৈ হত্যাকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ঘোষণা কৰিছে, কিন্তু মই এজন লেজিছলেটৰ বা বিধায়ক হিচাপে আইন প্ৰণেতা হিচাপে মই আপোনালোকৰ সন্মুখত দৃঢ়তাৰে ক'ব খোজোঁ যে বৰ্তমান CID বা SITয়ে যি তদন্ত কৰি আছে এই তদন্তই কেতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিব নোৱাৰে। আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তথ্য আনিবৰ কাৰণে ছিংগাপুৰ চৰকাৰ অথবা ছিংগাপুৰৰ কোৰ্টলৈ আমাৰ গুৱাহাটীৰ কোৰ্টৰ পৰা কোনো লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ চৰগেটৰী এতিয়ালৈকে পঠিওৱা নাই। আমাৰ যি কাগজ পঠিয়াইছে সেইটো হ'ল আমাৰ CID বা SITয়ে ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টলৈ চিঠি লিখিছে। ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টে সেইটো ছিংগাপুৰ গভৰ্ণমেণ্টলৈ পঠিয়াই দিছে আৰু ছিংগাপুৰ গভৰ্ণমেণ্টলৈ যেতিয়া পঠিয়াই দিছে আমাৰ ইয়াৰ পৰা SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা ছিংগাপুৰলৈ জুবিনদাৰ মৃত্যু হোৱাৰ 32 দিনৰ পাছত যেতিয়া গ'ল কোনো পধ্যে এটাও তথ্য নিদিলে। ছিংগাপুৰ গভৰ্ণমেণ্টক ভাৰত চৰকাৰে বাধ্যই কৰিব নোৱাৰে যদিহে লেটাৰ ৰগেটৰী নপঠিয়ায়, যদিহে লেটাৰ অফ ৰিকুৱেষ্ট ইয়াৰ পৰা কোৰ্টৰ পৰা নপঠিয়ায় বাধ্য কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, MLATৰ অধীনত যদি পঠিয়াই দিয়ে তেতিয়াহ'লে আমাৰ কোৰ্টত এইটো গ্ৰাহ্য নহ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি ন্যায় দিব নোৱাৰোঁ, ন্যায় দিব কোৰ্টে, আৰু কোৰ্টত যদি ন্যায় দিবলৈ হয় SITৰ IO ইনভেষ্টিগেটিং অফিচাৰে তথ্যবিলাক যোগান ধৰিব। যদি IOয়ে তথ্যবিলাক কোৰ্টক ঠিকমতে যোগান নধৰে কোৰ্টে কেতিয়াও আমাক ন্যায় দিব নোৱাৰে। তেতিয়া কোৰ্টক গালি যদি দিওঁ আমি তেতিয়াহ'লে কোৰ্টে ক'ব যে আমাৰ হাতত তথ্য নাই, আমি একো কৰিব নোৱাৰোঁ। তেতিয়াহ'লে এই তদন্ত সম্পূৰ্ণৰূপে এটা ভুৱা তদন্ত বা এটা অৰ্থহীন তদন্ত বা এটা জিৰো তদন্তত পৰিণত হ'ব। এতিয়ালৈকে অসম চৰকাৰ বা বিজেপি চৰকাৰে যি তদন্ত কৰি আছে সেইকাৰণে এই তদন্তই কেতিয়াও ন্যায় দিব নোৱাৰে। প্লিজ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কথাটো শুনি লওক, অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়া আপুনি কথাটো শুনি লওক, অসমৰ DGP ডাঙৰীয়া আপুনি কথাটো শুনি লওক, অসমৰ মুন্না প্ৰসাদ দাসগুপ্তা ডাঙৰীয়া SITৰ হেড তেখেতে কথাটো শুনি লওক, আৰু শুনি লওক SITৰ মেম্বাৰ্ছ আৰু আয়োজনে এটেনশ্যন SIT যে যদি আপোনালোকে এইটো কাম নকৰে তেতিয়াহ'লে কোৰ্টৰ প্ৰথমটো হিয়াৰিঙতে যিদিনা চাৰ্জশ্বিট জমা দিলে চাৰ্জশ্বিটখনৰ ওপৰত যিটো চাৰ্জ ফ্ৰেম কৰে যে কোনটো ধাৰাৰ অধীনত এই গোচৰটো চলিব সেই চাৰ্জ ফ্ৰেম কৰোঁতে এই গোটেই কেছটো সেইদিনাই ডিছচাৰ্জ কৰি এই অভিযুক্তসকলক মুকলি কৰি দিব। কেলে যে একো তথ্য পাতিয়ে নাই। এওঁলোকে যদি SITয়ে কয় নহয় আমিতো তথ্য দিছোঁ, তেওঁলোকে ক'ব যে এইবিলাক কোৰ্টত তথ্য গৃহীত নহ'ব, কাৰণ এইবিলাক আপোনালোকে আইনগতভাৱে আনিবলগীয়া যিটো ব্যৱস্থা আছিলে এই ব্যৱস্থাত নানিলে। মই বাৰম্বাৰ কথাটো কিন্তু কৈ আছোঁ দেই, এইটো যদি SITৰ মানুহে বুজি নাপায়, এইটো যদি অসমৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হোম ডিপাৰ্টমেণ্টে বুজি নাপায়, এইটো যদি চিফ ছেক্ৰেটাৰীয়ে টেক আপ নকৰে, এইটো যদি DGPয়ে টেক আপ নকৰে তেতিয়াহ'লে কিন্তু আমি জুবিন গাৰ্গৰ ন্যায়ৰ নামত এনেকুৱা এটা জিৰো লাভ কৰিম, জিৰো, শূন্য। এই গোটেই ন্যায় ব্যৱস্থাটো এটা প্ৰশাসনত পৰিণত হ'ব। সেইকাৰণে মই স্পষ্টভাৱে সমগ্ৰ অসমৰ ৰাইজক জনাব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি ন্যায় দিয়াৰ কথা কৈ আছে এইটো ভেকু ভাওনাৰ বাহিৰে আন একো নহয়। অসমৰ মুখ্যমন্ত্ৰীয়ে তেতিয়ালৈকে ন্যায় দিব নোৱাৰে যেতিয়ালৈকে কোৰ্টৰ জৰিয়তে বস্তুবিলাক নাহে। এতিয়া SIT আৰু মুখ্যমন্ত্ৰীয়ে কৈছে ছিংগাপুৰে আমাক দুটা ডকুমেণ্ট দিছে, বোলে পষ্টমৰ্টেম ৰিপৰ্টটো দিছে আৰু টক্সিকলজি ৰিপৰ্টটো দিছে। এই দুটা ৰিপৰ্ট পৰিয়াললৈ পঠিয়াই দিয়াটো নিয়মেই। মই যদি কাৰোবাক ডিব্ৰুগড় মেডিকেল কলেজত যদি কাইলৈ পষ্টমৰ্টেম কৰোঁ 2 দিন 3 দিন 4 দিনৰ পাছত ডিব্ৰুগড় মেডিকেল কলেজে মোলৈ সেই পষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াই দিবই লাগিব, এইটো নিয়মেই। তাতকৈ বেছি একো এতিয়ালৈকে ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া নাই, আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে কৰা কোনো তদন্তই আমাৰ ইয়াত শাস্তি দিব নোৱাৰে। ছাপ'জ কাইলৈ ছিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকৰ তদন্তৰ ৰিপৰ্টটো আমালৈ পঠিয়াই দিলে, সেইটো তদন্তৰ ৰিপৰ্টৰ ভিতৰত ভাৰতৰ ন্যায় ব্যৱস্থাই আইনে আদালতে কোনো পধ্যে কেতিয়াও কাকো শাস্তি দিব নোৱাৰে। যদিহে আমাৰ IOয়ে প্লেচ অফ অকাৰেঞ্চ জাগালৈ গৈ যদি তথ্যটো সংগ্ৰহ নকৰে, জাগালৈ গৈ প্ৰথম সংগ্ৰহ কৰিব লাগিব যিখন জাহাজ বা ইয়াতৰ পৰা জাপ মাৰি দিছিলে সেই জাহাজখনৰ খালী গাৰে এজন মানুহক যে জাপ মাৰি দিবলৈ দিছিলে তেনেকৈ জাপ মাৰি দিয়াৰ নিয়ম আছেনে নাই, খালী গাৰে সাগৰত জঁপিয়াব পাৰে নে নোৱাৰে, তাৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে। ইয়াতৰ যদি কেপ্টেইনজনে
জপিয়াব পাৰি বুলি কৈছিলে তেতিয়াহ'লে ডেফিনেটলি সেইটো ইলিগেল কৰিছিলে আৰু যদি ইয়াতৰ কেপ্টেইনজনে কৈছিলে যে নাই এনেকৈ জপিয়াব নোৱাৰি তাৰপিছতো যদি জপিয়াইছিলে তেতিয়াহ'লে কাৰ গাত দুখ হ'ব এইটোও প্ৰমাণ হ'ব তেতিয়াহে প্ৰকৃত অৰ্থত হত্যাকাণ্ড প্ৰকৃত অৰ্থত তেওঁক উচতনি দি মৰিবলৈ পঠিয়াই দিয়া BNSSৰ 103 আৰু 105 ছেকশ্যনৰ অধীনত বিচাৰ হ'ব 103 মানে হত্যাকাণ্ড আৰু 105 মানে হ'ল মৃত্যুৰ কাৰণে ঠেলি দিয়া দ্বিতীয়তে তাৰ এই কেপ্টেইনজনে আহি আমাৰ ইয়াত তেওঁ হেৰি দিবহি লাগিব ষ্টেটমেণ্ট BNSSৰ 112 আৰু 114 নম্বৰ ছেকশ্যনত ক্লিয়াৰলি লিখি থোৱা আছে যে আমি বিদেশত ঘটা ঘটনাৰ কাৰণে সেই বিদেশী মানুহক লৈ আহিব পাৰোঁ ধৰি আমাৰ ইয়াৰ কোৰ্টলৈ আনিব পাৰোঁ গতিকে 112 আৰু 114 নম্বৰ ছেকশ্যন ইউজ কৰিবই লাগিব যিটো নকৰাকে কেতিয়াও তদন্ত অসম্ভৱ জুবিনদাৰ মৃত্যুৰ সময়ত মই নিজে যিখিনি ডকুমেণ্ট চাইছোঁ তাৰ ভিতৰত মই দেখিছোঁ যে দুটা বস্তু এটা হ'ল এলকহল পোৱা বুলি কৈছে মৃত্যুৰ সময়ত আৰু আনটো হ'ল ডায়েটম বুলি বস্তু এটা পোৱা বুলি কৈছে ডায়েটমছ মানে হ'ল সাগৰত থকা এটা পদাৰ্থ যিটো সাগৰৰ পানীত থাকে আৰু মানুহ যদি সাগৰত এনেকৈ ডুবি যায় তেতিয়াহ'লে তেওঁৰ ভিতৰলৈ সোমাই যায় সেই ডায়েটমছটো যদি বেছিকৈ সোমাই যায় তেতিয়াহ'লে এপিলেপচি থকা মানুহটোৰ চিজাৰ হৈ যায় সেইটো কাৰণে জুবিনদাৰ মৃত্যু হ'ল নেকি এইটো যদি প্ৰমাণ কৰিবলৈ হয় কি কৰিব লাগিব সেই সাগৰৰ তলৰ পৰা ডায়েটমটো সংগ্ৰহ কৰি আনিব লাগিব নে নাই সেইটো সংগ্ৰহ নকৰাকৈ ইয়াত কেনেকৈ হত্যাকাণ্ড বা মৃত্যুৰ কাৰণে ঠেলি দিয়া বুলি কেনেকৈ প্ৰমাণিত হ'ব সাগৰত মৰিলে বুলি কেনেকৈ প্ৰমাণিত হ'ব সেইবিলাক একো কৰা নাই সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক জনাব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনত তেওঁ ভোটকেইটা পাবৰ কাৰণে 2026 চনৰ নিৰ্বাচনত মানুহ বিজেপিৰ বিৰুদ্ধে নহ'বৰ কাৰণে এনে মানুহক দেখুৱাই এখন নাটক তৈয়াৰ কৰি খৰধৰকে এখন চাৰ্জশ্বিট দি দিব যিখন চাৰ্জশ্বিট সম্পূৰ্ণৰূপে ইলিগেল হৈ থাকিব মোৰ মতে সেই চাৰ্জশ্বিটখন দি দিয়াৰ পাছতে যদি অভিযুক্তবিলাকে বেইল বিচাৰে লগে লগে সেই চাৰ্জশ্বিটখন চায়ে তেওঁলোকক বেইল দি দিব কোৰ্টে খুব বেছি অসমৰ চৰকাৰে ক'ব পাৰে যে তহঁতক ভৱিষ্যতে উলিয়াই দিম এতিয়া বেইল নিবিচাৰিবি ইলেকশ্যনলৈকে তেনেকৈ বুলি হয়তো ৰখাই থ'ব পাৰিব বেইল নিবিচৰাকে আৰু বেইল যদি বিচাৰি ওলাই যায় তেতিয়াহ'লে আৰু এটা কাম কৰিব পাৰিব চৰকাৰে ইডি বা অন্য কাৰোবাক দি অৰ্থনৈতিক কেলেংকাৰী কিবা গোচৰ এই যে বিচাৰি ফুৰিছে এই যে বিহু কমিটিয়ে কিমান পইচা দিলে কিমান পইচা নিদিলে এইবিলাক যে সুধি ফুৰিছে মোৰ হাতত ডকুমেণ্ট আছে যে এই নৰ্থ ইষ্ট ফেষ্টিভেলখন ছিংগাপুৰত পাতিবৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে অনুৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোত এগ্ৰী কৰিছে ইন ৰিটেন অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো চিফ ছেক্ৰেটাৰীক জমা দিছে যে এইটোৰ ওপৰত ব্যৱস্থা লোৱা অসমৰ চিফ ছেক্ৰেটাৰীয়ে সেইটো আকৌ নৰ্থ ইষ্ট পলিচিৰ যিজন আমাৰ ছেক্ৰেটাৰী তেওঁক কৈছে যে একশ্যন লোৱা কাম কৰিবলৈ দিছে প্ৰচিড কৰিবলৈ দিছে এই গোটেই ব্যৱস্থাটো পাতিছে গোটেইটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটা সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেওঁৱে গোটেই অনুষ্ঠানটো পাতিছে এই অনুষ্ঠানটো যদি কৃতকাৰ্যতা আহিলেহেঁতেন পবিত্ৰ মাৰ্ঘেৰিটা হিৰো বনিলেহেঁতেন নিজে কিন্তু এই অনুষ্ঠানটো যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল পবিত্ৰ মাৰ্ঘেৰিটা নাইকিয়া হৈ গ'ল এতিয়া তদন্ত কৰিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰথম এতিয়া কাক কাক মাতি আছে কোনোবা দোকানীক মাতিছে পুৰি খাওঁতে বোলে জুবিন দাই 1000 টকা দিছিলে কোনোবা বিহু কমিটিক মাতিছে বোলে তোমালোকে হাতেৰে দিছিলে নে পইচাটো নে তোমালোকে একাউণ্টত দিছিলা তাৰমানে কি একাউণ্টত নিদিয়াকৈ কেছ পেমেণ্ট কৰিছিলে 2 নম্বৰী পেমেণ্ট কৰিছিলে অৰ্থনৈতিক কেছত ফচাব গৈছে তাৰ মৃত্যুৰ লগত হত্যাকাণ্ডৰ লগত কোনো সম্পৰ্ক নাই কোনোবা ডেকা ল'ৰাক ধৰি নিছে কোনোবা ছোৱালীক ধৰি নিছে কিবা কিবি ব্যক্তিগত সম্পৰ্কবিলাকৰ তদন্ত কৰি আছে এইবিলাকত তেওঁলোকে লাগি আছে কিন্তু প্ৰকৃত অৰ্থত ন্যায় দিবৰ কাৰণে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত আৰু ভাৰতবৰ্ষৰ আমাৰ BNSS 2023 দিয়া প্ৰচেছ অনুসৰি যিটো তদন্ত কৰিব লাগে সেই তদন্তটো কৰা নাই একো তথ্য ননাকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোচৰটো হত্যাকাণ্ড বুলি ঘোষণা কৰিছে আৰু মই জানো যে তেওঁ চাৰ্জশ্বিটখন হত্যাকাণ্ড বুলি দি দিব কিন্তু হত্যাকাণ্ড বুলি দিয়াৰ লগে লগে যিহেতু হত্যাকাণ্ড সম্পৰ্কীয় কোনো তথ্য ছিংগাপুৰৰ পৰা আইনসন্মতভাৱে সংগ্ৰহ কৰা নাই লগে লগে তেওঁলোক খালাচ হৈ যাব লগে লগে তেওঁলোকক মুক্তি দি দিব মই অসমৰ আটাইতকৈ বেছি গোচৰ থকা অভিযুক্ত মোৰ ওপৰতে অসমত 166টা গোচৰ আছে গোটেই গোচৰবিলাকত ঘূৰি ফুৰোতে মই কেনেকৈ এই আইনবিলাক কাৰ্যকৰী হয় সেই বস্তুটো বুজি পাওঁ আৰু মই নিজে বিধায়ক হিচাপে আইন বনাওঁৱে মই নিজে আইন লিখো আইন এখন কেনেকৈ ব্যৱহাৰ হয় মই জানো আৰু সেইকাৰণে মই কৈছো যে অসমৰ মুখ্যমন্ত্ৰী আমাৰ জুবিন গাৰ্গক আচলতে ন্যায় দিব খোজা নাই ন্যায়ৰ নামত এটা ভেকু ভাওনা কৰি আছে আৰু অসমৰ মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰে ন্যায় কেতিয়াও নিদিয়ে জুবিন গাৰ্গক ন্যায় নিদিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত কেৱল নাটক এখন কৰি আছে সেইকাৰণে মই অসমৰ সকলো ৰাইজকে আইন অনুসৰি যাতে তদন্ত কৰে অসম চৰকাৰক বাধ্য কৰিবৰ কাৰণে মাত মাতিবৰ কাৰণে আহ্বান জনাইছো বাৰম্বাৰ কৈ আছিলো অসমত যদি বিদেশত হোৱা কেছ এটাৰ তদন্ত কৰিব লাগে তেতিয়াহ'লে BNSSৰ ছেকশ্যন 208ৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা
প্ৰায়ৰ চেংচন আনিব লাগিব, প্ৰিভিয়াছ চেংচন। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে হয় দিল্লীৰ পৰা চেংচন আনিলেহে আমি চাৰ্জশ্বিটখন কোৰ্টত দাখিল কৰিব পাৰিম। এইটো অসমৰতো কোনেও কোৱা নাছিলে, অকল মই কৈ আছিলোঁ। তেওঁলোকে এই কথাটো জনাই নাছিলে, শুনাই নাছিলে, পঢ়াই নাছিলে, বুজিয়ে পোৱা নাছিলে। এতিয়া মই কৈ আছোঁ যে 112 আৰু 114 নম্বৰ অনুচ্ছেদৰ অধীনত লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে বা লেটাৰ্ছ ৰেগুলেটৰীৰ জৰিয়তে যদি বিদেশৰ পৰা তথ্য নাহে থ্ৰু কোৰ্ট, তেতিয়াহ'লে এই কেছটো নচলে আৰু এই কেছটোত আমি জিৰ' ৰিজাল্ট পাম আৰু জুবিন গাৰ্গে ন্যায় নাপায়।